সকলে নমস্কাৰ মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম তো মানে এতিয়া মই আছোঁ মাহঁতৰ ঘৰত মানে পটককৈ ব্লগটো ষ্টাৰ্ট কৰোঁ ৰিজন এটা আছে কিন্তু দেই মানে কি আমাৰ নহয় কাইলৈ নহয় কলেজলৈ বোলে নিব লাগে অৰ্কিড তো মানে মই মানে অৰ্কিড আনিলোঁ আনি পিনে মানে নিবৰ কাৰণে ৰেডি কৰিলোঁ তো মানে কেনেকৈ ৰেডি কৰিছোঁ ৰেডি কৰাটো নেদেখাওঁ ডাইৰেক্ট মানে এতিয়া হৈ গ'ল মানে ডাইৰেক্ট নিব পৰা হৈ আছে তো এতিয়া কেনেকৈ মানে নিম কেনেকুৱাকৈ কৰিলোঁ আপোনালোকক দেখাম হা তো ব'লক গাইছ আহক 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 বস্তু ইয়াত আছে দেই এইটো সেইটো চাওক কাঠৰ টুকুৰাত এনেকৈয়ে লৈ লৈছোঁ চাওক 360 ডিগ্ৰী এংগলত চাওক যেনেকৈ বেলেগ বস্তু দেখুৱাই যে কিবা যে তেনেকৈ মই এইটো দেখাইছোঁ মজা লাগিছে এইটো বোলে এইটো অৰ্কিড ফুলিব বোলে কিবা এইটো ভণ্টিয়ে ধৰি আছে দেই এইটো বোলে ফুলিব কিবা এনেকৈ চুটি চুটিকৈ মানে ডাঠ মানে কালাৰটো ডাঠ হ'ব মানে এনেকুৱা বুলি কৈছে আৰু চুটি চুটিকৈ ফুলা তো এইটো ফুলা আৰু কেইটামান মানে অৰ্কিড লৈছোঁ মই ঘৰ আৰু কেইটামান মই অৰ্কিড লৈছোঁ মানে ঘৰ ৰুবৰ কাৰণে এইটো দেখুৱাওঁ হা ফাৰ্ষ্ট এইটো বাৰু এইটো প্ৰজাতিৰ চুটি চুটিকৈ যোনটো ফুলে কপৌ ফুলৰ যোনটো কপৌ ফুল বুলি কওঁ কপৌ ফুলৰ নিচিনাকৈ চুটি চুটিকৈ ফুলা সেইটো বুলি কৈছে মই নাজানো ভালকৈ ফুলিলে গম পাম অঁ এইটো এটা বোলে প্ৰজাতি বোলে এইটো বোলে ফুলিব মানে অৰেঞ্জ কালাৰৰ ৰুলে মানে যেতিয়া ফুলিব তেতিয়াহে গম পাম আৰু কি ফুলে আনিছোঁ আৰু এতিয়া 2 নম্বৰটো এবাৰ দেখাম 3 নম্বৰটো এইটো চাওক এইটো এতিয়াও ফুলি আছিলে এইটো চাওক ভালকৈ চাওক এইটো এতিয়া আগষ্ট মাহৰ এতিয়াও ফুলি আছে মানে এইটো মানে চব ছিজনতে ফুলা নেকি এনেকুৱা ভালেই এইটোতো দেখিলে কেনেকুৱা ফুলিব 3 নম্বৰ আৰু আছে ৰখক অৰ্কিডৰ প্ৰজাতি তাৰপৰা আছে এইটো য়েল্ল' ফুলিব চাগে দেই এইটো অকণমানি তাৰপৰা এইটো কেনেকুৱা ফুলিব নাজানো ৰোৱাৰ পিছত যেতিয়া ফুলিব তেতিয়া গম পাম আৰু আছে নেকি তাৰপৰা এইটো লাষ্ট এইটো বোলে ফুলিব হোৱাইট কালাৰ গাজৰা টাইপ চুটি চুটিকৈ মানে দীঘলকৈ মানে সৰু সৰুকৈ কিবা গাজৰা টাইপ ফুলিব বুলি কৈছে যেতিয়া ফুলিব তেতিয়া আপোনালোকক মই নিশ্চয় দেখাম এইকেইটা গল্প গ'বলৈ এইকেইটা হৈছে অৰ্কিডৰ প্ৰজাতি লৈ আছোঁ বোলে ফোনটো লৈ আছোঁ আমাৰ মানে আজি কৰিছোঁ ইয়াত যিটো আমাৰ বাইক ক'ব হেৰি কৈ থাকিছে নি সেইফালে ওলাইছোঁ নে নোলাইছোঁ নাজানো মানে এতিয়া মানে আমি মানে আজি খানাটো মানে বাহিৰত বনিছে কাৰণ মানে গেছ খতম হৈ গ'ল মানে এতিয়া বাহিৰত বনাই আছে জুইত তো কি বনাইছে জানো মায়েহে জানে এইফালে हमारी घर की छोटी लड़की और मैं हूँ बड़ी ये है छोटी और इससे भी एक है তো এইফালে এতিয়া বনি আছে এইটো হৈছে আমাৰ ঘৰ কা ইয়ে মানে টেম্পৰী জুইশালহে ইয়ে এতিয়া আমাৰ বায়ে এই হেৰিখন গৰমে উঠাই দেখাব ন সেইবিলাক কাষত কঁঠাল এই কঁঠাল এইফালে শিলগুটি এইফালে টিং চব মানে ইয়াত থৈ দিয়া হৈছে কাৰণ মানে আৰু এটা দেখাব কি বনাইছে দাঙি পিনে দেখাব হা এইফালে আমাৰ এইজনে ৰান্ধনি বনাই আছে এইটো কি বনাইছে দেখাব হা দেখাই দিয়ক মা কৈছিলোঁ তাই হাতে দাঙি দিব তাত মায়ে দাঙি দিলে আৰু এই মাটো মাহঁতিহে चिकन बन रही है हमारे घर में मतलब आलू नहीं खाते इसलिए सिर्फ और सिर्फ चिकन बन रहा है आलू नहीं केले नाखा কৈ দিও বেমাৰী মানুহ চুগাৰ আছে বাবা এৰা মানুহৰ কাৰণে গোটেই ঘৰখনে নাখায় মানে আৰু নাখায় মানে এইফালে শাক বনায়ো হৈ গ'ল এইফালে নি আছে শাক
মায়ে হাঁহি আছে মই ভিডিঅ' কৰা দেখি ये हो गया हमारा खाना নোৱাৰো মই থাকক ভাইটি দোকানখন খাই আমাৰ ভাইটিয়ে দোকান দিছে নহয় আপোনালোকক দেখাম হা এয়া অ দোকানী क्या लगे क्या लगे दाम बताओ जरा ये 10 रुपए के है ये 20 हाँ ये 40 31 रुपए का है और 31 रुपए का है अच्छा और ये बोतल ये बोतल किस लिए ये बोतल गेम खेलना वस्तु है गेम खेलना वस्तु है कैसे खेलते हैं ऐसे तलस मार के हाँ ऐसे उठा ओ गिर गया মানে আমাৰ ভাইটিয়ে দোকান দিছে বোলে दुकान जाना है क्या बस এখন लखीमपुर दुकान खुली और लखीमपुर दुकान এখন মানে साल्टा फिरता दुकान है ये कहीं भर मैंने इसका जब मन करे वहाँ पर ले जाए और हम अभी एक चीज दिखाएंगे ये देखो এইজনীয়ে নহয় অথনি নহয় এইফালে চকী এখনত নহয় শুই আছিলে তোমাৰ এই আইদা ভগৰ আৰাম চাওক এয়া ফোন ওচৰত গান এটা লগাই দে সিও এয়া ক'ত আছে চাওক Ibachi hamani make homut. চা আৰাম চা তাইও কেনেকুৱা আৰামত শুই আছে ফেনখন গৰম উঠা নাই নে বেছি ফেনৰ তললৈ যা আকৌ Adi mulu. এয়া, ফোনটো কাষত এয়া। ইয়াক বোলে আজি খাবলৈ বোলে মাংস চাংস নিদিয়ে হুন্দাই হুন্দাই খাইছো বেচেৰাটো খাবলৈ নিদিয়ে বেচেৰাটোক Ewa mal ya aku ini. খাবলৈ নিদিয়ে গোটেইখনে তলতেই পাৰি পিনি এতিয়া খাব লৈছো আৰু দেই দিলে 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 দেই দিলে দিলে Hari kali ame to kari saag de ma. আজিকালি এটা কি হয় 45টা MCQ হয় 45টা MCQ হয় কিতাপখন ক'ব বা এটা লাইন দি দিয়া সেই লাইনটো সেই দি দিব প্ৰশ্নটো এইটো ক'ত আছে সেইটো মই গোটেইটো পঢ়িব নোৱাৰোঁ তাৰপিছত কি ক'ম জানে সেই MCQ হোমৱৰ্ক চিটখন লৈ দিব তাতো টিক নিদিওঁ আৰু তলত লিখি দিম যে হেৰি কি ইয়াক গোটেইকেইটা ABCD ভিতৰতে এটা হয় মই জানো কোনটোত হয় কিন্তু মই দিয়া নাই কাৰণ কেলে মোৰ ওচৰত বহাটো যদি মোৰ পৰা চাই লয় হয় নাই সেই গোটেইকেইটা নম্বৰ পাই যাব সি গোটেইকেইটা নম্বৰ পাই যাব সেইটো কাৰণে মই এটাতো দিয়া নাই গতিকে আপুনি নিজে চাই ল'ব যে ইয়াৰ ভিতৰতে এটা এনচাৰটো হয় কিন্তু মই নাই দিয়া কিন্তু মই জানো মই ইয়াৰ ভৱিষ্যতটো চাই সি এতিয়া মোৰ পৰা চাই লিখি দিয়ে পাছলৈ পস্তাব নাই সেইটো কাৰণে মই নিদিওঁ এটাও এনেকুৱা কয় তলত লিখি দিম অ'কে বাই 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 বুলি পেপাৰখনো চাব এনচাৰটো আপুনি নিজে ভাবি ল'ব কিন্তু মই জানো এনচাৰ গোটেইকেইটা জানো ABCD চাৰিটা থাকে নাই ABCD ভিতৰত ABCD চাৰিটা ভিতৰত এটা হ'লে এটা হ'বই জনা শুনা কথা এটা ভিতৰত হ'বই মই কিন্তু নিদিওঁ এটাটো তলত লিখি দিম আকৌ ইয়াৰ ভিতৰত এটা হয় বুলি গোটেইকেইটাই 45টা ভিতৰতে লুভুনি মাছ মাংস নহ'লে ভাত নোখোৱাজনী এতিয়া মাংস খাই খাই পিনে খাই আছে পুৰা দেই গাইজ একদম 3টা মানে ইয়াত বহি আছোঁ চুকত লগাকে कोयला বহি আছোঁ हमारा हो गया अंदर कोयला काइन गल गए खौरन चला गया और हम लोग यहाँ पर बैठ रहा है भात पानी खालो तो मैंने एक पढ़ी किने ले बगी सुन ले काई नहीं ले এতিয়া কোনে কৈছিলে गाइस ইমান কষ্টকে বিচাৰি অনা বস্তুখিনি ভালকে থৈ ল'ম খাই থাকিলে মানে লোকৰ ঘৰৰ পৰা বিচাৰি আনিবলগীয়া আছে তাকো পইচা দি আনিবলগীয়া আছে गाइस কি বস্তু অঁ ক্ৰীমটো ভাইটি কাম সেইটো ভালকে থৈ ল'মগে নকৰিবি ন ভালকে থৈ ল'মগে মানে ইয়াতে গাইছ আমাৰ ঘৰটো মানে কি হ'ব য'ত ত'ত যি যি বস্তু থাকে ইগন'ৰ কৰিব বিকজ কৰিব বেপাৰী মানুহৰ ঘৰ এনেকৈ আজাদ থৈ দিম
তো কাইলৈ লৈ যাম আমি বেলেগ কিবা কাম এটা কৰোঁ পাছত বৰষুণ দিলে এতিয়া গৈছে স্কুটি ভৰাব কাৰণে বৰষুণ দিছে টিংকা লালা নালাগে মোক দে মই ভৰাই থাকিম দে নোৱাৰো তোৰ ওপৰত মোৰ বিশ্বাস নাই ये है मेरा लाल परी ये लाल परी मेरा है ये लाल परी আইনাখন অকমান হেৰি কৰিলে হ'ব ৱাহ পাইছে হৈ যাব এইফালে बारिश दे रहा है मतलब गाइस मेरे को हैंडल लॉक करना नहीं आता है इसलिए ये करेगा इससे नहीं होगा गाइस इससे नहीं होगा टाइम हो गया हो गया तो गाइस बरसात हो रही है दौड़ेंगे चलो जल्दी आओ मैं आओ गाइस माँ ऐसे लगा डिस्टर्ब दिया से मैं धन्यवाद माँ এতিয়া আমাৰ হৈছে মানে অলপ ডিছকাশ্যন কিহৰ ওপৰত জানো মানে যিটো অকণমান বহিছোঁ আৰু ভাত খাই মেলি এতিয়া 9টামান বাজিলে আমি এতিয়াও नौला নহয় 10 10টা আমি তো গাইছ ৰাতিও বহুত হ'ল সেইকাৰণে বোলো ভিডিঅ'টো এণ্ডিং কৰোঁ যদি ভাল পালে তেন্তে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এইফালে মানে আমাৰ এখেত শুলি গভীৰ নিদ্ৰাত সেইফালে তেওঁৰা ফোন টিপি আছে তো আজিলৈ আহিছোঁ বাই বাই